নিজেই নিজৰ বছ হ'বলৈ এইটো নহয় যে সদায় আপুনি ব্যৱসায় কৰিব লাগিব। নিজেই নিজৰ বছ চাকৰি কৰিও কৰিব পাৰি। নিজেই নিজৰ বছ চাকৰি আৰু বিজনেছৰ ক্ষেত্ৰত কেৱল ফিনেন্সিয়েল ছেক্টৰটোত আপোনালোকে চালে, কিন্তু মানসিক ক্ষেত্ৰত কোনে চালে? আপোনাৰ ব্ৰেইনটো, আপোনাৰ ডিচিপ্লিন ৱে, আপোনাৰ মেণ্টেল পিছৰ কাৰণে। আপোনাকতো অৰ্গেনাইজেশ্যনৰ বা কোনোবা বছে আহি মেলি আপোনাক নকয় যে আপুনি মেণ্টেলি ডিষ্টাৰ্ব হৈছে, গতিকে আপুনি ৰেষ্ট লওক। সেইটো নিজেই নিজক ক'ব লাগিব। আৰু সেই লাইফষ্টাইলটো যেতিয়া, সেই কনচেপ্টটো যেতিয়া নিজৰ জীৱনত আনি ল'ব, যে নিজেই নিজৰ প্ৰতি আনচাৰেবল হ'ব, সেইদিনাখন চাব আপুনি মানে সেই যিটো বক্স, সেই বক্সৰ পৰা ওলাই গুচি গ'ল। আৰু চাকৰি কওক, ব্যৱসায় কওক, সকলোতে আপুনি সুখী অনুভৱ কৰিব। আৰু তেতিয়া অন্ততঃ কোনোবাই যদি আপোনাৰ ফ্ৰণ্টত কয় যে মই নিজেই নিজৰ বছ, কাকো মই কৰিব নালাগে, ৰিপৰ্টিং কৰিব নালাগে চাকৰিৰ ছুটিৰ কাৰণে, মই যি ইচ্ছা তাকে কৰোঁ, সেই কোৱা মানুহসকলে যেতিয়া কয়, যেতিয়া আপুনি চাকৰি কৰি ইনফেৰিয়ৰ কমপ্লেক্সত ফচে, সেই ফিলটো আপোনাৰ নহয়। আৰু আপুনি প্ৰাউডলি ক'ব পাৰিব যে মই চাকৰি কৰি হ'লেও মই নিজে নিজৰ বছ, মোৰ জীৱনত, অৰ্গেনাইজেশ্যনত নহয়। কথাটো এবাৰ ভাবি চাব। থেংক ইউ।